যদি আপোনালোকে প্ৰথম নেগেৰা শিকিব বিচাৰিছে বা নেগেৰা মানে কিনিব বিচাৰিছে, কিনাৰ আগতে আপোনালোকে নেগেৰাটোনো কেনেকুৱা, কোনটো বস্তু কি হয় সেইবোৰ জানিব বিচাৰিছে, তেনেহ'লে আপুনি আজি এই ভিডিঅ'টোত আপোনালোকে সেইবোৰ সকলোবোৰ জানিব পাৰিব। তো নমস্কাৰ বন্ধুসকল, মোৰ নাম হৈছে জিতুপন গোৱালা। আপোনালোকে চাই আছে মিষ্টাৰ জে অফিচিয়েল ইউটিউব চেনেল। আজি মই আপোনালোকক ক'ম যে নেগেৰাৰ কোনটো বস্তু কি বুলি কয় আৰু নেগেৰা কেনেকুৱা ধৰণৰ থাকে, ঠিক আছে। আৰু এই ভিডিঅ'টোৰ পিছতে আপোনালোকক মই নেগেৰা কেনেকৈ বজায়, কেইটা নেগেৰাৰ চাপৰি থাকে, কেনেকৈ বজায়, সকলোবোৰ মই আপোনালোকক শিকাই দিম, ঠিক আছে। তো নেগেৰা বুলি ক'লে আমাৰ দুই ধৰণৰ নেগেৰা বেছি প্ৰচলিত। সেইটো হৈছে মানে নেগেৰা মানে যিটো হেৰিটো মানে মাটিৰ এটা থাকে আৰু কাঠৰো থাকে। তো কাঠৰটোৰ যিটো লাষ্টিং মানে কাঠৰটো হৈছে বেছি দিন যায়, কিন্তু তাৰ যিটো চাউণ্ড ইমান মানে মিঠা নহয়। কিন্তু মাটিৰ যিটো নেগেৰা তাৰ যিটো চাউণ্ড সেইটো মানে শুনিবলৈ ভাল হয়, ঠিক আছে। আৰু ক'বলৈ গ'লে নেগেৰা আপোনালোকে কেইবাটাও একেলগে বজাব পাৰে, ঠিক আছে। কিন্তু ইভাগে যেতিয়া আমি চাবলৈ যাওঁ, কিন্তু বিশেষকৈ দৰকাৰ হয় কেৱল আমাৰ দুটা নেগেৰা, ঠিক আছে। আমাৰ দুটা নেগেৰা বিশেষকৈ দৰকাৰ হয়। যদি আপোনালোকে এনেকৈ নেগেৰা যদি একদম খুব ভাল বাদন, তেনেহ'লে তেওঁলোকে একেলগে 7-8টা নেগেৰা বজাব পাৰে, ঠিক আছে। তো এতিয়া আমি নেগেৰাৰ ওপৰত যাওঁ। তেতিয়া মানে আমাক প্ৰধানিক দৰকাৰ হয় দুটা নেগেৰা, সেইবাবে মই ইয়াতে দুটা নেগেৰা লৈছোঁ, ঠিক আছে। তো এতিয়া নেগেৰা কোনটো কি বুলি কয়, তো এইটো হৈছে তালি, যিটো চাইজত অকণমান সৰু হয়, তালি। ইয়াৰ যিটো মাত হৈছে অকণমান টান, ঠিক আছে। এনেকৈ মাৰি লৈছোঁ, ইয়াৰ যিটো মাত হৈছে অকণমান টান, ঠিক আছে। আৰু এইটো হৈছে কোবা ঢোল বা কোবনি, ঠিক আছে। ইয়াৰ যিটো মাত সেইটো হৈছে অকণমান গহীন। ইংলিছত যিটো বেছ এটা শব্দ আছে, কিন্তু চাউণ্ড স্পীকাৰ যিটো বেছ থাকে তেনেকুৱা এইটো হৈছে কোবনি, ঠিক আছে। কোবা ঢোল বা কোবনি, বেছ বুলি কয়, ঠিক আছে। আৰু এতিয়া আমি চাওঁ ইয়াৰ বস্তুবোৰ কোনবোৰ কি হয়, ঠিক আছে। তো নেগেৰা যিটো হয় আপোনালোকে ইয়াতে গৰু ছালৰ থাকে, আপোনালোকে কিছুমান নেগেৰা ছাগলী ছালৰো থাকে, ছাগলীৰ ছাল, এইটোতো গৰুৰ ছালৰ হয়, ঠিক আছে। আৰু এইবোৰ যিবোৰ আপোনালোকে দেখিছে যে এইবোৰক কয়, এইবোৰ হৈছে বৰতি, ঠিক আছে। বৰতিত যেতিয়া মানে এইবোৰ লুজ হয়, তেতিয়া নেগেৰাৰ যিটো চাউণ্ড হয় সেইটো শুনিবলৈ ভাল নহয়। এইটো মানে বৰতিকেইডাল টানি থোৱা থাকে। আৰু বৰতিকেইডালৰ আৰু লগতো কথা আছে, ইয়াৰ চাউণ্ডটো কেনেকুৱা হ'ব। তো ইয়াৰ ঘাট থাকে, এইটো এইবোৰ যিবোৰ আছে এইবোৰক কয় এটা ঘাট, ঠিক আছে। এনেকুৱা যেতিয়া আমাৰ তালিত আপোনালোকৰ 24 ঘাট হ'লে বেছি ভাল হয়, 24 ঘাটৰ ওপৰত হ'লে বেছি ভাল হয়। কিন্তু ইয়াত 24 ঘাট নাই, ইয়াত আপোনাৰ খুব বেছি 18 ঘাট আছে। এইটোতে 18 ঘাট নে 16 ঘাট আছে ইয়াত, ঠিক আছে। ঘাটৰ ওপৰত কথা হয় যে চাউণ্ডটো কেনেকুৱা হ'ব। আৰু এইটো যে দেখিছে এই খোলা বুলি কয়, এইটো ইয়াৰ বডিটো যিটো আছে এইটো হৈছে মাটিৰ, এইটো খোলা বুলি কয়, ঠিক আছে। তো আপোনালোকে যেতিয়া মানে নেগেৰা বজাব নাজানে, শিকিবহে, সেইকাৰণে আপুনি যদি নেগেৰা কিনিবলৈ গৈছে, তো কেনেকুৱা নেগেৰা ল'ব মই আপোনাক আজি কৈ দিছোঁ, ঠিক আছে। তালিটো যিটো হয় আচলতে এইটো তালি, ইয়াৰ মাতটো মানে টান হয়, ঠিক আছে। টান হোৱাৰ বাবে টান কৰিবলৈ কাৰণে মানে ইয়াৰ চাউণ্ডটো ইয়াতে ওপৰতে এডাল এনেকৈ ছাল দি দিয়া হয়, ঠিক আছে। এনেকৈ ৰাউণ্ডকৈ এটা ছাল দি দিয়া হয়। আৰু মাজৰ যিখন ছাল সেইখন খুব বেছি টান হয়, কিন্তু কোবাটো অকণমান ঢিলা হয়, ঠিক আছে। এতিয়া আপোনালোকে তালিটো যেতিয়া আপোনাৰ মন কৰিব, তালিটো হ'লে আপোনালোকৰ গৰুৰ যিটো পেটৰ ছাল হয়, গৰুৰ পেটৰ ছাল হ'লে বেছি ভাল হয়। কিন্তু এতিয়া আপোনালোকে চিনি পাব কেনেকৈ, এতিয়া কোনটো পেটৰ ছাল হয়, কোনটো বা বেলেগ অন্য ঠাইৰ ছাল হয়, কেনেকৈ আপোনালোকে চিনি পাব। তো মই ইয়াৰ কাৰণে এটা কৈ দিছোঁ, চাব। এইবোৰ যিবোৰ শিৰ দেখিছে, এই শিৰবোৰ যিবোৰ হয় সেইবোৰ আচলতে গৰুৰ পেটতহে থাকে, এনেকুৱা শিৰ, ঠিক আছে। গৰুৰ পেটতহে থাকে, মানে গৰুৰ সেই পেটৰ যিটো অংশৰ ছাল সেইবোৰ অলপ পাতল থাকেতো। তো তাৰ যিটো মানে ছাল হয় এনেকৈ শিৰবোৰ ওলাই থাকে। তো
তো এইটোৱেদি আপুনি গম পাব যে কোনটো পেটৰ ছাল হয় আৰু কোনটো এনেকৈ অন্য ঠাইৰ ছাল হয়, ঠিক আছে। আৰু এটা সময়ত আপোনালোকৰ কি হয়, নেগেৰাটো খুব কেইবাদিনো মানে পটককৈ লুজ নহয়, আচলতে এসময়ত মানে নেগেৰাটো লুজ হয়। তো আপোনালোকে এইটো নিজে ঘৰতে হেৰি কৰি ল'বলৈ যদি জানে তেনেহ'লে বেলেগ কথা। আৰু মই কৈ দিব বিচাৰিছোঁ, যদি আমি তালিটো মন কৰোঁ, তালিটো এনেদৰে এডাল ইয়াতো বৰতি এডাল দিয়া আছে। এইটো দিয়া হৈছে আপোনালোকে এই চাউণ্ডটো, যিটো ইয়াৰ চাউণ্ডটো শুনিবলৈ বেছি ভাল হয়, অতি মানে সোনকালে মানে এইটো মানে লুজ হৈ নাযায়, ঠিক আছে। তো এইডাল যদি আপোনালোকৰ নেগেৰাত নাই তেনেহ'লে এইডাল আপোনালোকে লগোৱাই ল'ব পাৰিব, ঠিক আছে। আৰু এই তলফালৰে ধৰিবলৈ এডাল এনেকৈ দিয়া থাকে, এইটোৱেদি আপোনালোকে এনেকৈ ধৰি লৈ যাব পাৰে। আৰু এইটো হৈছে ঘেৰ, যিটো ইংলিছত কডৰা বুলি কয়। এইটো ঘেৰ আপোনালোকে নিজে ঘৰত বনাই ল'ব পাৰিব। মইতো ঘৰতে বনাইছোঁ। আমাৰ পৰ্দা আছিলে, পৰ্দা কেইখনমান, তো পৰ্দা এখন মই লৈ পিনে এখন পৰ্দাই দি মই এই দুটা বনাইছোঁ, ঠিক আছে, এখন পৰ্দাই দি। আৰু আপোনালোকে মাৰি বনাই ল'ব পাৰিব এনেকৈ। এইডাল খুব পাতল হৈছে, ইয়াত অকণ শকত লাগিব, মাৰি এনেকৈ বনাই ল'ব, ঠিক আছে। আপোনালোকে যদি মাৰি কেইডাল মই কেনেকৈ বনাইছোঁ তাৰ ভিডিঅ' লাগে তেনেহ'লে মোক কমেণ্ট কৰি জনাব, মই তাৰ ভিডিঅ' দিম, ঠিক আছে। নেগেৰাযোৰ যেতিয়া আপোনালোকে ল'ব, কাঠৰ নেগেৰা হ'লেতো খুব ভালেই, কিন্তু যেতিয়া মাটিৰ নেগেৰা হয় খুব সাৱধানে ৰাখিব লাগে। য'তে ত'তে আপোনালোকে থ'ব নোৱাৰে, বা দুইটাক মানে ওচৰাওচৰিকৈ নিশ্চয় যদি কেনেবাকৈ যুঁজা খায় তেনেহ'লে নেগেৰা ফাটি যাব পাৰে। এতিয়া ফাটিলে আপোনালোকে কি কৰিব, ফাটিলে আপুনি যিখন দোকান লৈছে সেইখন দোকানলৈ যাব পাৰে, তো তাতে আপোনালোকক নেগেৰাকেইযোৰ ৰিপেয়াৰ কৰি দিব, ঠিক আছে। আৰু মানে কিছুমানে ভাবে এতিয়া কোনটো হৰিনামত কোনটো চাপৰি উঠিব, ঠিক আছে। এই চাপৰি থাকে, এইটো এক চাপৰি মানে চাপৰি থাকে, 1 চাপৰি 2 চাপৰি 3 চাপৰি খৰ চাপৰি এনেকৈ চাপৰি থাকে নেগেৰাৰ, ঠিক আছে। সেইবোৰ যদি আপোনালোকে শিকি লয় তেনেহ'লে আপোনালোকে চিন্তা কৰিব দৰকাৰেই নাই কোনটো নামত কোনটো চাপৰি পৰিব। কাৰণ আপুনি যেতিয়া সম্পূৰ্ণকৈ চাপৰিকেইটা শিকি ল'ব তেতিয়া আপোনাৰ কি হ'ব, যেতিয়া নামাচাৰ্যই নাম গাই থাকিব তেতিয়া আপুনি মানে নিজে গম পাই যাব যে কোনটো নামত কোনটো হেৰি হ'ব, ঠিক আছে। এতিয়া যেতিয়া নামাচাৰ্যই প্ৰথম যেতিয়া নাম গায় তেতিয়া আমাক এটা চাপৰি দৰকাৰ হয়, এইটো হৈছে আমাৰ এক চাপৰি এটা হেৰি মানে এটা বোল। এইটো মানে যেনেকৈ এতিয়া আমাৰ ঢোলৰ যেনেকৈ কিছুমান কোৱা হেৰি থাকে জানিবলৈ, তাক ঘিন এনেকুৱা কিবা কিবি থাকেতো, তেনেকৈ নেগেৰাৰো থাকে। তো নেগেৰা যিটো এক চাপৰিৰ এটা বোল হৈছে কুৰ্তাকু ঘিন। আপোনালোকে যেতিয়া নেগেৰাযোৰ বজাব লাগিব, এই চাপৰিবোৰ আপোনালোকে প্ৰথমে শিকিব নালাগে, আপোনালোকে চাউণ্ডটো কেনেকৈ উলিয়াব সেইটো শিকক, ঠিক আছে। তো আজিৰ ভিডিঅ'টো মই ইমানটোৱে জনালোঁ। তো নেক্সট ভিডিঅ'ত আমি আপোনালোকক শিকাম কেনেকৈ কি কৰিলে কেনেকুৱা চাউণ্ড হয়, সেই ভিডিঅ'ত শিকাম। তাৰ পিছতহে মই ক'ম মানে চাপৰিবোৰ শিকাম, ঠিক আছে। যদি আপোনালোকে এই ভিডিঅ'বোৰ লাগে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব, ঠিক আছে। আৰু কাৰোবাক যদি আগতীয়াকৈ যদি কিবা চাপৰিৰ ভিডিঅ' লাগে তেনেহ'লে মোক জনাব পাৰিব। মই হোৱাটছএপ নাম্বাৰটো কৈ দিছোঁ 785 এইটো নাম্বাৰ নালাগে, বেলেগ এটা দিছোঁ 7638091226। এই নাম্বাৰটো আপোনালোকে হোৱাটছএপত মোক ক'ব পাৰিব, মানে সুধিব পাৰিব, মই তাতে আপোনালোকে ডাইৰেক্ট ভিডিঅ' দি দিম, ঠিক আছে। আপোনালোকে তাতে শিকি ল'ব পাৰিব। আৰু মই নেক্সট ভিডিঅ'ত অতি সোনকালে দিম, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি থ'ব, তেতিয়া আপোনালোকে গম পাব যে মই ভিডিঅ'টো দিছোঁ আৰু সকলোতকৈ প্ৰথমে আপোনালোকে ভিডিঅ'টো চাব পাৰিব। ধন্যবাদ। জয় আই অসম।